Greetings everyone. So এইটো হয়তো তোমালোকৰ মেথছৰ ক্লাছৰ ফাৰ্ষ্টটো ক্লাছ হ'ব। চ' ইয়াতে আজি আমি চবতকৈ প্ৰথমে যিটো মেথছৰ এপিটাইজাৰ হয়নে আমি আৰম্ভ কৰিব লাগিছিলে পুনৰালোচনাৰ পৰা বাট মই আৰম্ভ কৰিম দুটা চলনযুক্ত ৰৈখিক সমীকৰণ। কিয় আৰম্ভ কৰিম দুটা চলনযুক্ত ৰৈখিক সমীকৰণেৰে? কিয়নো এইটো এটা মেথছৰ এপিটাইজাৰ যে এপিটাইজাৰ কি জানানে তোমালোকে? এপিটাইজাৰ হ'ল মেইন কোৰ্চটো বা গোটেইখিনি পোৱাৰ আগতে আমি যে এই যে পকৰি কিবা কিবি ফুলাৰি যে খাই লওঁ কিয় খাই লওঁ জানানে? তেতিয়া মানে আমাৰ ইণ্টাৰেষ্ট আহে নেক্সট আমাৰ খাদ্যখিনি এইটো কৰোঁ। ঠিক একেদৰে এইটো দুটা চলনযুক্ত ৰৈখিক সমীকৰণৰ যিটো চেপ্টাৰ আছে এইটো বহুত বেছি ইজি আৰু ইণ্টাৰেষ্টিং হয়। সেয়ে আমি এই চেপ্টাৰটো প্ৰথমে কৰিম যাতে মেথছ ক্লাছ 10ৰ যিটো মেথছৰ লেভেল এইটো যাতে বুজি পোৱা। আকৌ ট্ৰাষ্ট মি ক্লাছ 10ৰ মেথছৰ লেভেলটো 9তকৈ বহুত বেছি ইজি হয় আৰু যদি তুমি ক্লাছত প্ৰেক্টিছ কৰা তেতিয়াতো ভয়ংকৰ ইজি হয়। চ' সেয়ে আজি আমি মানে এইটোৰ পৰা আৰম্ভ কৰিম কিয়নো এইটো মানে ইমান বেছি বৰিং বস্তু নাই দিয়াচোন একেবাৰে ইজি ইজি আকৌ অলপ ভাল লাগে আৰু কৰি অ'কে জাষ্ট ভাতকেইটা খাই পিনে ইয়াৰ আগতে দুটা ক্লাছ অলৰেডি কৰিছোঁ আমি ৰেকৰ্ডিং বেলেগ বেলেগ দুটা চলনযুক্ত ৰৈখিক সমীকৰণ বুলি কোৱা হয় মানে কি দুটা চলনযুক্ত ৰৈখিক সমীকৰণ মানে তোমালোকে জানা ৰৈখিক সমীকৰণ তোমালোকে এনেকে পাইছা আৰু যেনে ধৰা হ'লে এনেকে কিছুমান দেখা পাইছা যে ax প্লাছ by প্লাছ b ইকুৱেল টু 0 এইটো এটা সমীকৰণ বা এই সমীকৰণ জনাৰ আগতে তোমালোকে বহুপদ আৰু পদ জানানে নাই সেইটো আমি চেক কৰিম। আকৌ মই কৈ থৈ দিছোঁ ইয়াতে আমি ইন্ট্ৰৰ পৰা আৰম্ভ কৰিম এপ্ৰক্সিমেটলি 8টামান ক্লাছত তোমালোকৰ এই চেপ্টাৰটো গোটেই শেষ হৈ যাব আৰু ক্লাছ কেইটা মই বহুত বেছি দীঘল নকৰোঁ কিয়নো জানানে বেছি দীঘল কৰিলে মানে কি হৈ যায় বিৰক্তি এটা হৈ যায় বা সেইটো আমি মানে ইচ্ছা নোহোৱা হৈ যায়। চ' যিমান পাৰোঁ মই 1 ঘণ্টাৰ আণ্ডাৰত বা 1 ঘণ্টাতকৈ বেছি নকৰি পিনে মানে ক্লাছ কেইটা কৰোঁ অ'কে। চ' চবতকৈ প্ৰথমে মই যদি ইয়াতে টু বুলি লিখোঁ টুক আমি কি বুলি ক'ম জানানে টুক আমি এটা পদ বুলি ক'ম পদ যদি টু এক্স বুলি কওঁ টু এক্স বুলি কোৱাৰ লগে লগে টু এক্সক আমি এটা কি বুলি ক'ম পদ বুলি ক'ম কিন্তু যদি আমি যদি টু প্লাছ টু এক্স বুলি কৈ দিওঁ তেতিয়া আমি কি বুলি ক'ব পাৰোঁ এটা পদ দুটা পদ মানে সিহঁতক আমি কি বুলি ক'ম জানে বিপদ বুলি ক'ম বিপদ বুলি যদি ইয়াতে যদি মই আকৌ এটা কিবা এটা যদি লগ লগাই দিওঁ টু চৰি ফৰ এক্সাম্পল থ্ৰী এক্সটোৱে যদি লগ লগাই দিওঁ এটা পদ দুটা পদ তিনিটা পদ ইয়াক আমি কি পদ বুলি ক'ম মানে তিনিটা পদতে পাম তিনিটাতকৈ যদি বেছি আমি লগ লগাই দিওঁ ফৰ এক্সাম্পল লাগিলে 5y দি দিলোঁ এটা দুটা তিনিটা চাৰিটা যেতিয়া তিনিটাতকৈ বেছি দিব তাক আমি কি বুলি কৈছিলোঁ বহুপদ বুলি কৈছিলোঁ এইটা কিবা এতিয়া চাওঁ বহুপদ আৰু সমীকৰণৰ মাজত ডিফাৰেঞ্চ থাকে যেতিয়া আমি বহুপদ বুলি কওঁ বহুপদৰ সদায় কি লিখিব জানানে এটা বাক্য থাকিব উদাহৰণস্বৰূপে ইয়াতে চোৱাচোন এইটো এটা বহুপদ হৈছে যেনে 5y প্লাছ 2 ইয়াক তুমি বিপদ বুলিও ক'ব পাৰা ইয়াক বহুপদ বুলিও ক'ব পাৰা সিহঁতক বৰ্তমান আমি বহুপদ বুলি কৰিছোঁ ই এটা বহুপদ হৈ আছে কিন্তু যেতিয়া তুমি এটা সমান দি পিনে এটা যেতিয়া শূন্য এটা দিবা তেতিয়া এইটো আমি কি বুলি ক'ম জানানে ইয়াক আমি ক'ম সমীকৰণ কিয় সমীকৰণ বুলি ক'ম ইয়াতে হয়তো তোমালোকে অলৰেডি বুজিয়ে পাইছা যে বহুপদ আৰু সমীকৰণৰ মাজত ডিফাৰেঞ্চ এটাই আছে সেইটো হ'ল কি বহুপদত আমাৰ কি থাকিব এটা মাত্ৰ থাকিব বা এটা চাইড মাত্ৰ থাকিব যেনে হয়তো লেফ্ট হেণ্ড চাইড বুলিও তাক ক'ব পাৰা তাক তুমি ৰাইট হেণ্ড চাইড বুলিও ক'ব পাৰা কোনো মতলব নাই জাষ্ট ওৱান চাইড ইজ দিয়াৰ অ'কে বহুপদত আমাৰ কি থাকিব ওৱান চাইড আনহাতে যেতিয়া তুমি সমীকৰণ বুলি ক'বা সমীকৰণত সদায় দুটা চাইড থাকিব টু চাইড কি চাইড কেইটা এটা হৈছে আমাৰ LHS which will be left hand side আৰু এটা আমাৰ কি থাকিব RHS আমাৰ RHS আৰু RHS তো তেতিয়া এটা কি দিব সমীকৰণ এটা তোমালোকৰ সমীকৰণ কি বুজি পাইছা ৰৈখিক সমীকৰণ মানে কি ৰৈখিক সমীকৰণ হ'ল সেইবোৰ সমীকৰণ যিবিলাক আমি কি কৰিব পাৰোঁ উপস্থাপন কৰিব পাৰোঁ কেনেধৰণৰ আমি তাক বীজগণিতীয়ভাৱে আৰু লৈখিকভাৱে যেতিয়া আমি বীজগণিতীয়ভাৱে বীজগণিতীয় আৰু লৈখিকভাৱে আমি জীৱনক কি কৰিব পাৰোঁ উপস্থাপন কৰিব পাৰোঁ তেতিয়া তাক আমি কি বুলি ক'ম ৰৈখিক বুলি ক'ম বা ৰেখীয়ভাৱে আমি উপস্থাপন কৰিব পাৰোঁ তেতিয়া এতিয়া চলক বুলি কোৱাৰ লগে লগে তোমালোকে জানা এক্স ৱাই ফৰ এক্সাম্পল এইটো 5y প্লাছ 2 ইয়াতে ৱাইটোক আমি চলক বুলি ক'ম হয়নে এতিয়া দুটা চলক বুলি কৈছে মানে কি ডেফিনেটলি দুটা চলক থাকিব তেনেকেই হ'ব হয়নে চ' এইটোৰ বিষয়ে এতিয়া অলপ ভালকৈ আমি বুজিম এইটো বহুত বেছি বেছিক কনচেপ্ট হয় তথাপিও কৈ আছোঁ কিয় জানানে মই যে কৈ থাকোঁৱে যে ফাউণ্ডেশ্যনটো ক্লিয়াৰ নহ'লে তোমালোকে পিছলৈকে গোটাই কলমটো বনাব নোৱাৰিবা ঘৰটোত এটা যেনেকৈ ফাউণ্ডেশ্যনৰ পৰা বনাই আহিব লাগিব বা ইজিটো আমি হাইট যাব লাগিব সেই কথা অ'কে এতিয়া চাওঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আমাৰ ইয়াৰ যিটো সাধাৰণ ৰূপ এইটো এক্সামত আহিলে মোক কৰি ল'বা প্লিজ সাধাৰণ ৰূপ বা বেছিক ফৰ্ম সাধাৰণ ৰূপ এনেধৰণৰ ax প্লাছ by প্লাছ c ইকুৱেল টু 0 যদি এনেকে দিয়ে তেতিয়াহ'লে ইয়াক তুমি ঠিক কৰিব পাৰিবা কিন্তু দুটা চলকযুক্ত বুলি কৈছে হয়নে মানে চলক ইয়াতে দুটা আছে তেতিয়া আমাৰ কি হয় জানানে ইয়াতে আমাৰ যিটো সমীকৰণ সাধাৰণ ৰূপটো সাধাৰণতে এনেকে ৰাখে a1x plus b1y plus c equal to 0 a2x plus b2y plus c equal to 0 ওকে এইটো হ'ল ইয়াৰ আমাৰ সাধাৰণ ৰূপ ইয়াতে যদি লক্ষ্য কৰা a1x a1 ইয়াতে কি জানানে a1 হৈছে আমাৰ ইয়াৰ সহগ তাৰ সহগ এইটো হৈছে আমাৰ x ৰ সহগ
ঠিক একেদৰে b1 টো হৈছে হৰ r হৰ y y হৰ ওকে ইয়াতে যিটো x আৰু y থাকিব এই দুটা হৈছে চলক আৰু যদি লক্ষ্য কৰা দুয়োটা সমীকৰণতে আমাৰ দুটা দুটা চলক আছে x আছে y আছে x আছে y আছে দুটা যেহেতু চলক আছে গতিকে এই দুটা সমাধান কৰিবৰ বাবে আমাক কি লাগিব দুটা আমাক সমীকৰণ লাগিব এতিয়া আমাক c1 আৰু c2 হৈছে ধ্ৰুৱক পদ এই বস্তু এই যেটা আমি টাৰ্ম কেইটা যেটা কলো যে ধ্ৰুৱক পদ চলক সহ এইকেইটা আৰু বেছি ভালকে এতিয়া আমি বুজি লম আচলতে কি বস্তু ৰিয়েল এক্সাম্পল ল'ব ওকে ফৰ এক্সাম্পল লাইক 3x plus y plus 7 equal to 0 ইয়াতে চাবা 3 বুলি কোৱা লয় আমাক যদি এনেকৈ কয় যে x ৰ সহগ কোন তেতিয়া আমি কি বুলি ক'ম কি হ'ল x ৰ সহগ r হল x ৰ সহগ please excuse me for my bad handwriting অকলে চিনি পাই আছা এইখিনি হ'ব আমি যদি কওঁ যদি ইয়াতে চলক কোন চলক আমি ক'ম x আৰু y ওকে এতিয়া দুটা চলক আছে মানে কি ইহঁতৰ মানটো আমি নাজানো ইহঁতৰ মানটো আমি উলিয়াব লাগিব যেতিয়া কোনো এটা বস্তুৰ আমি নিৰ্দিষ্ট মান নাজানো তেতিয়া আমি তাক কি ব্যৱহাৰ কৰোঁ চলক ব্যৱহাৰ কৰোঁ বুজিছানে যেতিয়া কোনো নিৰ্দিষ্ট মান নাজানো তেতিয়া তাক আমি চলক ব্যৱহাৰ কৰোঁ আৰু ইয়াতে চোৱা ইয়াতে 7 আছে এইটো আমি কি বুলি কৈছোঁ ধ্ৰুৱক পদ মানে হ'ল তাৰ এটা নিৰ্দিষ্ট মান আছে 7 বুলি কোৱাৰ লগে লগে তুমি 7 এইটো চোৱা মোৰ 7 আছে পাঁচটা মিনিটটা মোৰ 7 মানে 7 এটা তাৰ মানে কোনো ধৰণৰ ভেজাল ইয়াতে নাই কিন্তু টুৱাইছ y বুলি কোৱাৰ লগে লগে ইয়াতে বহুত ভেজাল আছে কেনেকৈ ভেজাল আছে টুৱাইছ y 2 আৰু y মাজত কি হৈছে পূৰণ হৈছে y মান যদি 1 হয় 2 পূৰণ 1 will be 2 y মান যদি 2 হয় 2 পূৰণ 2 equal to 4 মানে y মান যিমানে ভেৰিয়েবল হ'ব সিমানে মানটো বেলেগ বেলেগ হৈ যাব সো সেইবাবে ইহঁতক আমাৰ কি বুলি কোৱা হয় ধ্ৰুৱক পদ বুলি কোৱা হয় ওকে আৰু এইটো যিটো আছে এইটো আমাৰ ধ্ৰুৱক পদ বুলি কোৱা সো এইখিনি আছিলে একেবাৰে বেছিক বস্তু যিখিনি আমি জানিব লাগিব তোমালোকক কৈ থৈ দিছোঁ যদি ভিডিঅ'টো যদি বহুত বেছি শ্ল' হোৱা যেন লাগে তেতিয়া কি কৰিবা ইউটিউবৰ ছেটিংছত গৈ পিনে 1.5x নাইবা 2x কৰি পিনে তোমালোকে চোৱা ষ্টাৰ্ট কৰি দিবা তেতিয়া ভিডিঅ'টো বেছি মনতে নাহে আকৌ মই গধূলিৰ পৰা কৈছিলোঁ তোমালোকক মই যেতিয়া ইয়াতে শিকাম তেতিয়া এটলিষ্ট তোমাক মানে 80% হ'লেও তোমাৰ 50% বুলি ধৰি হয় তুমি অলপ নজনা যে শিকাম যে তুমি 50% হৈছা চ' তোমাক মই বেছিকৰ পৰা একেবাৰে গোটেইখিনি তেনেকৈ কৰিলে তোমাক কনষ্ট্ৰাকটিভিজমত ভাল হয় এতিয়া আমি আহিছোঁ এক্সাৰচাইজ 3.1 লৈকে এক্সাৰচাইজ 3.1 কি আছে জানানে ইয়াতে আমাৰ আছে যে কেইটামান আমাক ইয়াতে সমীকৰণ দিয়া আছে এই সমীকৰণকেইটা কি হৈছে লৈখিকভাৱে আৰু বীজগণিতভাৱে আমাক কি কৰিব দিছে উপস্থাপন কৰিব দিছে এতিয়া বীজগণিতভাৱে মানে কি এইটো আমি ইয়াতে শিকিম ঠিক একেদৰে লৈখিকভাৱে কেনেকৈ উপস্থাপন কৰিব পাৰোঁ সেইটো শিকিম মই হয়তো ইডিট কৰোঁতে ইয়াতে ফণ্টত হয়তো ক'ৰবাত মই তোমালোকক এইটো লগাই দিব পাৰোঁ যদি লগাই দিয়া নাই বাই এনি চান্স তেতিয়াহ'লে প্লিজ কি কৰিবা মই আগতে কৈছিলোঁ পেন উলিয়াই ল'বা পেপাৰ উলিয়াই ল'বা আকৌ কিতাপখন উলিয়াই লওঁ ওকে কিতাপখনত চাই যাবা চাই যোৱাৰ পাছত এইটো কি হ'ব ধৰা যদি তুমি কুৱেশ্যনে নাজানা এনচাৰটো কেনেকৈ কৰিবা ইয়াৰ কিছুমান বেছিক বস্তু আছে বেছিক বস্তুকেইটা আমি ফ'ল' কৰিম আপুনি কুৱেশ্যনটো পঢ়ি যাওক ৰহিমে জীয়েকক ক'লে 7 বছৰ আগত মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম এই পৰিস্থিতিটোক বিজয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব দিছে এতিয়া চোৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সদায় মনত ৰাখিবা ইয়াতে আমাৰ কি থাকিব দুটা সদায় মানে এটলিষ্ট দুটা চৰ্ত থাকিব লাগিবই দুটা চৰ্ত থাকিবই যদি দুটা চৰ্ত নাথাকে সেইটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব নোৱাৰে ওকে চ' ইয়াতে আমাক ৰহিম বোলা এজন ব্যক্তি আছে ৰহিমে তেওঁৰ জীয়েকসকলে যে 7 বছৰ আগত তোমাৰ বয়স যিমান আছিল মোৰ তেতিয়া মানে তোমাৰ বয়সত মোৰ বয়সটো 7 গুণ আছিল 3 বছৰ পিছত যিমান হ'ব সেইটো 3 গুণ হ'ব মানে ইয়াতে যদি লক্ষ্য কৰা এই দুয়োটা কেছতে আমি যদি বৰ্তমান বয়সটো যদি গম পাওঁ তেতিয়াহ'লে 7 বছৰ আগৰ বয়সটো গম পাম পিছৰ বয়সটো গম পাম উদাহৰণস্বৰূপে মোৰ বৰ্তমান বয়স 25 মোৰ যদি 7 বছৰ আগৰ বয়স জানিব লাগে ডেফিনেটলি 18 কেনেকৈ গম পাম বৰ্তমান বয়সটোৰ পৰা 7 বছৰটো বিয়োগ কৰি দিছোঁ আজিৰ পৰা যদি 3 বছৰ পিছত মোৰ বয়স কিমান হয় তোমালোকে ক'ব পাৰিবানে ডেফিনেটলি পাৰিবা কিমান হ'ব 28 ৰাইট কেনেকৈ পাবা বৰ্তমান বয়সৰ লগত 3 বছৰ যোগ কৰি দিছা চ' সেইখিনিয়ে বেছিক কনচেপ্টখিনি আমি ইয়াতে ইউজ কৰোঁ আকৌ মেথছ বুলি কোৱাৰ লগে লগে মনত ৰাখিবা তোমাৰ ইমাজিনেশ্যনটো বহুত বেছি মেটাৰ কৰে তুমি কিমান বেছি ভাবিব পাৰা তোমাক যদি এতিয়া আমাৰ চাৰ্কেল এটা বৃত্ত বুলি কোৱাৰ লগে লগে যদি তুমি এইটো দেখা পাই আছা তেতিয়াহ'লে তুমি আৰু মেথছৰ কি শিকিবা বুজিছানে চ' বৃত্ত বুলি কোৱাৰ লগে লগে তোমাৰ এটা বৃত্ত এটা মনত আহিব লাগিব কেন্দ্ৰ থাকিব লাগিব জিয়া বুলি কোৱাৰ লগে লগে এনেকৈ আহিব লাগিব চব বস্তুবিলাক তেনেকুৱা কিন্তু যদি এইটো যদি মনত অহা নাই এনে নহয় যে তোমাৰ আজি অহা নাই মানে কালিও নাহিব যদি তুমি হালকা আছা যদি পঢ়া ভাল চ' ইয়াতে আমাক বিশ্বভাৱে স্থাপন কৰিব দিছে চ' সেইটো আমি আগবাঢ়ো এটা ধৰিব এতিয়া চাবা এই যেতিয়া সমীকৰণবিলাক তোমালোকে যেতিয়া সমাধান কৰিবা যেতিয়া যিটো বস্তু নাজানা সেইটো সদায় ধৰি ল'বা লেট আমি কি ধৰি ল'ম লেট ৰহিমৰ বৰ্তমান বয়স ৰহিমৰ বৰ্তমান বয়স আমি নাজানো নহয় ৰহিমৰ বৰ্তমান
ৰহিমৰ বৰ্তমান বয়স আমি x বুলি ধৰি লৈছোঁ ঠিক একেদৰে ৰহিমৰ বাহিৰে তাত কোন আছে ৰহিমৰ জীয়েক আছে জীয়েকৰ বৰ্তমান বয়স y বুলি ধৰি লৈছোঁ এতিয়া চাবা তোমালোকে যদি কিতাপত চোৱা কণ্ডিশ্যনটো এনেকৈ কোৱা আছে 7 বছৰ আগত চোৱা বৰ্তমান যদি ৰহিমৰ বয়স যদি x হয় 7 বছৰ আগত ৰহিমৰ বয়স কিমান হ'ব সেইটো হ'ব x - 7 কেনেকৈ হ'ব জানা তুমি যদি ক্লাছ 10 বাচ্চা এটা হোৱা নৰ্মেলি তোমাৰ এজ এতিয়া চলি আছে 15 বছৰ হয়নে চ' মই যদি তোমাক এনেকৈ কওঁ যে 5 বছৰ আগত তোমাৰ বয়স কিমান আছিল তুমি ডেফিনেটলি কি বুলি ক'বা 10 বছৰ বুলি ক'বা কেনেকৈ কৈছা তুমি বৰ্তমান বয়সৰ পৰা 5ক তুমি কি কৰি দিছা বিয়োগ কৰি দিছা চ' চোৱা ৰহিমৰ বৰ্তমান বয়স x 7 বছৰ আগত কিমান আছিল x - 7 চ' x - 7 চৰ্তটো তেনেকৈ কৈছে 7 বছৰ আগত মোৰ বয়স 7 বছৰ আগত এইটো ৰহিমৰ বয়স সমান তেতিয়া তোমাৰ বছৰৰ এই 7 বছৰ আগত জীয়েকৰ বয়স কি হ'ব y - কি হ'ব 7 হ'ব জীয়েকৰ বৰ্তমান বয়স y 7 বছৰ আগত কি হ'ব y - 7 তোমাৰ বয়সৰ কেইগুণ আছিলে 7 গুণ আছিল y - 7 ইনটু 7 ওকে এইখিনিত যদি এতিয়া যদি এইটো কনফিউজন হৈছে যে 7টো আমি এইপিনে কিয় দিলো এইপিনে কিয় নাই দিয়া তেতিয়াহ'লে সেইটো কৰিছো এতিয়া চোৱা ৰহিম ডাঙৰ নে জীয়েক ডাঙৰ ডেফিনেটলি ৰহিম ডাঙৰ আৰু এইখন এখন আমি কি বুলি দিছো সমীকৰণ মানে মনত ৰাখিলে এখন পাল্লা এখন এই সমীকৰণত সদায় সমান লিখিব লাগিব কিয়নো এডাল মাজতে সমান থাকে নহয় সমান হৈ লিখিব লাগিব ঠিক আছে ৰহিমৰ ইয়াতে ৰহিম আমাৰ ইয়াতে ডাঙৰ হয় ন ইয়াত আমাৰ জীয়েক আছে জীয়েক আমাৰ কোন যদি জীয়েক যদি মোৰ হয় জীয়েকৰ লগত কিবা আমি লগ লগাই দিব লাগিব নে নালাগিব বা জীয়েকৰ লগত কিবাটো দিব লাগিব যাতে ইয়াক আমি বেলেঞ্চ আউট কৰিব পাৰিম তেনেকৈ লিখি ন চ' 7 বছৰ আগত ৰহিমৰ বয়স আছিল x - 7 এটা চাইড জীয়েকৰ বয়স আছিল y - 7 এটা চাইডত ইয়াক বেলেঞ্চ কৰিব লাগিব নহয় কিমান গুণ আছিলে 7 গুণ আছিলে 7 গুণ থকা হেৰি সমান হৈছে যদি 7 গুণ এইটো আমি 7টো যদি নিদিলো হয় তেতিয়াহ'লে এনেকৈ দিব লাগিব কিয়নো চাবাচোন 7 বছৰ আগত ৰহিমৰ বয়সটো ডাঙৰ আছিলে 7 কেজি হয়নে নহয় ইয়াতে সমান দিছোঁ কাৰণে ইয়াত আমি দিম 7 এইখিনি এতিয়া আমি হঠাতে কি কৰিম যিখিনি চিম্পলিফাই কৰিম x - 7 ইকুৱেল হাতেৰে y পূৰণ কৰিম ভলিউমটো আছে যিহেতু চোৱা এতিয়া ফাৰ্ষ্ট ক্লাছ এটা তোমালোকৰ অলপ মই লাহে লাহে বা একেবাৰে বেছি বেছি বস্তুবিলাক কিয় কৰি যাম যাতে কনফিউজন ক্লিয়াৰ হয় অ'কে আৰু বহুতো তেনেকুৱা থাকে সৰু বস্তু নাজানিব পৰা সেইবাবে কৰি আছোঁ যিকেইটা বেছি এডভান্স বা জানা তোমালোকে প্লিজ মই কৈছোঁ 1.5x আৰু 2x কৰিম 7 into y will be 7 7 into 7 will be 9 ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ প্লাছ ইনটু মাইনাছ will be পুৰণা ক্ষেত্ৰত প্লাছে মাইনাছে এইটো জানা যদি নজনা যদি মোক কমেণ্ট ছেকশ্যনত জনাই দিবা নেক্সট ভিডিঅ'ত এইটো মই ইনক্লুড কৰিম এতিয়া চোৱা আমি এটা কাম কৰোঁ চলকসমূহ বা গোটেইখিনিক আমি এটা চাইডত কৰোঁ ইয়াতে আছে x ইয়াতে -7 -49 এইপিনে আহিলে +42 ইয়াতে আছে 7y +7y যদি সমান চিহ্নৰ বাওঁহাতে আহে তেতিয়াহ'লে আমাৰ কি হ'ব -7y ইকুৱেল টু 0 ইয়াক যদি আমি যদি সলভ কৰোঁ x -7y প্লাছ 49 পৰা যদি 7 যায় তেতিয়াহ'লে +42 সো এইটো হ'ব এটা আমাৰ কন্ডিশন এইটো হ'ব এটা এক নম্বৰ নেক্সট 2 নম্বৰত কি হৈছে 2 নম্বৰ কন্ডিশনত কি কৈছে 2 নম্বৰ কন্ডিশনত কেনেকৈ কৈছে 3 বছৰ পিছত 3 বছৰ পিছত এটা আমি নাম বুলি লিখিম 3 বছৰ পিছত বৰ্তমান যদি ৰহিমৰ বয়স x হয় 3 বছৰ পিছত x প্লাছ 3 ইকুৱেল তোমাৰ তেতিয়াৰ বয়সৰ y প্লাছ 3 কিমান গুণ হ'ব 3 গুণ হ'ব সো এইটো আমাৰ আগৰ চেম কনসেপ্ট কি কৈছিল x প্লাছ 3 ইকুৱেল টু i স্কয়াৰ প্লাছ 9 এতিয়া চোৱা যদি স্লো কোৱা তাৰমানে কৈছো স্লো কোৱা স্লো পাব পাৰা কিয়নো মই তোমালোকক স্লোকে শিকাইছো মানে নহয় যে এইটো অংক কৰোঁতে মই কি কয় ইমান এটা মূল বল বা যোনে পাৰে তাৰ বল কিন্তু তোমালোকে নজনা বুলি ভাবি কিনে শিকাই আছো এইবাৰ স্লো পাব স্কিপ কৰি ল'বা x minus 5y ইয়াতে প্লাছ 3 আছে প্লাছ 9 যদি এইটো সাইডে আহে তেতিয়াহ'লে মাইনাছ 9 0 ইয়াতে যদি চাম x minus 5y minus 6 ইকুৱেল টু 2 এই চোৱা এনেকৈ যে তুমি যে লিখি থৈ দিছা এই দুটাক কয় আমাৰ বীজীয় উপস্থাপন বা বীজগণিতভাৱে উপস্থাপন বুলি কোৱা গ'লে এনেকৈ আমি ইয়াত আমি বুজিম এতিয়া ইয়াত যদি আমি কি কৰিব লাগে লৈখিকভাৱে উপস্থাপন যদি বুজিব লাগে তেতিয়াহ'লে আমি কি কৰিম লৈখিকভাৱে উপস্থাপন মানে বেলেগ একো নহয় তাক আমি কি কৰিম জানেনে লেখত আমি তাক উপস্থাপন কৰিম এতিয়া আমি এইখিনি লিখা হ'ল এইখিনি লিখা হোৱাৰ পিছত ইয়াতে মই বাৰু মুছি দিম এনেকৈ লিখি ল'ব লৈখিক মই কোনো কোনো দুটা লিখিছোঁ মাজতে স্ক্ৰীনশ্বট মাৰিবলৈ টাইম দিয়া নহ'ল নেক্সট টাইম চ' স্ক্ৰীনশ্বট
ভিডিঅ'টো অলপ এইটো ৰেকৰ্ড কৰি কিনে তোমালোকে চাই ল'ব লাগিব বা খুলি আছা নোট ডাউন এক নম্বৰ সমীকৰণ খুলি দিবা এক নম্বৰ সমীকৰণ হৈছে x - 7y + 4 ইয়াৰে পৰা x ৰ মান উলিয়াই x ৰ মান উলিয়াই লোৱা মানে কি x ক সমান ছিল এটা সাইডত ৰাখা বাকিখিনি গোটেইখিনি বাওঁটো লৈ যোৱা x = -7y ইপিনে গ'লে 7 +7 +42 ইপিনে গ'লে -42 ওকে দুই নম্বৰ লিখিবা দুই নম্বৰ সমীকৰণ x - 5y - 6 = 0 x - 5y - 6 = 0 ইয়াৰে পৰা x ৰ মানটো উলিয়াই লোৱা ইয়াৰে পৰা x ৰ মানটো উলিয়াই লোৱা মানে কি কৰিবা ইয়াতে x ক এটা সাইডত ৰাখিবা বাকিখিনি গোটেইখিনি আমাৰ এইটো সাইডত লৈ যাবা 5y -5y যদি সমান ছিল হ'ব তাহলে +5y -6 ইপিনে গ'লে ইয়াতে কি হ'ব +6 ওকে সো লৈকিক উপস্থাপন আমি কি কৰিম x বা y যিকোনো এটা মান এটা আমি কি কৰিম উলিয়াই লোৱাৰ পাছত ইয়াতে আমি কি বনাম জানা টেবুল টেবুলত মিনিমাম আমি কি কৰিম তিনিটা ঘৰৰ মান আমি মিনিমাম ইয়াতে ধৰিব লাগিব তিনিটা মান that is the minimum requirement ইয়াতে আমাক ফিক্স কৰি ইয়াতে এইটো সমীকৰণৰ পৰা আমি x আৰু y মান উলিয়াম কেনেকৈ উলিয়াম ধৰা হ'ল y মান আমি ধৰিছো 7 আমি y মান কিমান ধৰিছো 7 y মান ধৰিছো 7 ধৰাৰ লগে লগে 7 পূৰণ 7 হ'ব ইয়াতে কিয় চাওকচোন 7y - 42 y ঠাইত তুমি কিমান ধৰিছা 7 ধৰিছা সো 7 * 7 - 42 7 7 গুণ 49 -42 মানে 7 মানে y মান যেতিয়া 7 ধৰিবা x ৰ মান তোমালোকে কিমান পাবা 7 এবার আমি কি কৰিছো y মান ধৰিছো 8 কিমান ধৰিছো 8 এই ইয়াতে 8 7 8 গুণ 56 56 ৰ পৰা যদি 42 যায় 14 সো ইয়াতে যদি 8 ধৰো ইয়াৰে মান হ'ব 14 ওকে এবাৰ আমি কি কৰিছো ইয়াতে এবাৰ আমি মান 6 ধৰিছো ইয়াতে 7 পূৰণ 6 ইয়াতে 7y আছে y ৰ আমি 6 ধৰিছো 7 6 গুণ 42 42 ৰ পৰা 42 ধৰি ইয়াতে আমাৰ কি হ'ব 0 ওকে তোমালোকে এই মানকেইটা যাতা ধৰিব তারা নিজের ইচ্ছা মতে তোমার যাতে সহজ হয় তার বাবে আমি এইটা করছি এবার আমি কি করিম এই যেটো টেবল আছে এই টেবলখন এইটো সমীকরণ কৰাম কেনেকৈ উলিয়াম ইয়াতে চোৱা y মান 28y + 6 আছে x = y মান যদি আমি 0 ধৰো 3 পূৰণ 0 মানে 0 y x ৰ মান নেকি ইয়াতে আমাৰ 6 এবার যদি y মান যদি আমি -1 ধৰো ওকে 3 * -1 এনেকৈ হয়েছে না চাওছ 3 * -y plus 6 ini pun ini plus a minus plus 6 so minus 1 ধরিলে y মান x এর মান যদি আমি -2 ধরি 3 গুণ 6 -6 করে গলে সো এইটা আমার কি হই গল ইয়াতে মানে টেবুল দুখন ফর্ম এটো যদি বুঝি নাই পোৱা আপনার সাথে কত হইবিনা আপনি চাইলে মানে আপনি লাইন কৰিছো মানে এতিয়া আমি কি কৰিম লৈকিক উপস্থাপনৰ বাবে ইয়াতে দুটা আছে এটা হ'ল তোমালোকে যদি ড্ৰাফট কাগজ লোৱা লিখ কাগজ যিটো আছে লিখ কাগজ ল'ব পাৰা যদি লিখ কাগজ নাথাকেও কোনো সমস্যা এনেকৈ তোমালোকে ইয়াতে চোৱা এইটা লিখিব y এটা লিখিব y ড্যাশ y মাইনাস লিখিব পাৰা ইয়াতে লিখিব x ইয়াতে লিখিব x ড্যাশ নাইবা x মাইনাস এটা হবে 0 মানে 1 2 3 4 5 6 7 8 9 10 11 12 13 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 5 6 7 1 2 3 4 5 6 7 এটা কাটি লব ওকে এই বিটা মতে +1 দিব +2 দিব +3 দিব উপৰ আমি 1 2 3 4 এনেকৈ দিব লেফট সাইডত আৰু তলত সদায় কোৱাত আৰু ওপৰত প্লাছত থাকিব তলত আৰু লেফট সাইডত সদায় মাইনাছত থাকিব তেনেকৈ এটো যদি -1 -2 -3 -4 এই ফালে -1 -2 -3 এনেকৈ এনেকৈ কৰা তাৰ পাছত কি কৰিবা এই মানকেইটা বুলোৱা কেনেকৈ বুলোৱা x ৰ মান 7 হলে y ৰ মান 7 ইয়াতে চোৱা x ৰ মান 1 2 3 4 5 6 7 7 হলে ইয়াতে y ৰ মান 7 হয় 7 হলে ইয়াতে 1 2 3 4 5 6 7 মানে ইটোৱে ইয়াৰ পৰা 8 গুণ কৰি বনাই ইয়াতে হ'ব আৰু এইটো আমি কৰি দিম 7 আৰু নেক্সট ওয়ান x ৰ মান যদি 14 হয় y ৰ মান হয় 8 y মান ইয়াতে 8 দিছে 1 2 3 4 5 6 7 8 x ৰ মান কি আছে 14 দিছে সো 14 হলে ইয়াৰ পৰা কিমান মান হ'ব বুজি পাইছা বস্তু 14 আছে প্লাস 8 7 সরি না এই দিলা টানি নিবালে মাইনাস 1 করে দিবা বুঝলা টানি প্লাস বাকি দিবা
এইটো আমি কি কৰিছো 40, এটা চোৱা এক্সৰ মান যেতিয়া 0 এক্সৰ মান 0 মানে কি জানানে ই হোৱাতেও নাযায় কিবা হোৱাতেও নাযায় কি ক'ত আছে ইয়াতে আছে y মান কিমান আছে y মান আছে 6 1 2 3 4 6 is 8 মানে এইটো y মান কি হ'ব মানে 0 আকৌ সদায় মনত ৰাখিবা ইয়াৰে প্ৰথমটোৱে সদায় এক্সৰ মান বুজায় দ্বিতীয়টোৱে আমাৰ কি বুজায় y মান বুজায় তোমালোকে ক্লাছ 7 8 মানত পাই হিচাপ বুজাৰ ওপৰত কি বুজি হয় গতিকে এইটো পাই যাব প্ৰথমটোৱে ভুজ বুজায় দুই নম্বৰটোৱে প্ৰতি বুজায় ওকে প্ৰথমটোৱে x বুজায় দুই নম্বৰটোৱে y সো এইডালক তুমি কি কৰা এইডালক এনেকে কানেক্ট কৰিবা আৰু মতে মনত ৰাখিবা এইডাল একেবাৰে এটা সৰল ৰেখা ওকে কিয়নো তাক আমি ৰৈখিক সমীকৰণ বুলি কৈছো নহয় সৰল এতিয়া চাবা এই যিডাল আমাৰ লেখ আছে এই লেখডাল কোনটো সমীকৰণৰ হয় এইটো সমীকৰণৰ হয় তুমি এইখিনিও লিখি দিব পাৰা এইখিনিও লিখি দিব পাৰা নিজৰ ইচ্ছা মই প্ৰথমখিনি লিখিছো x - 7y + 42 নেক্সট এবাৰ এইটো তোমালোকে বহুৱাই দিব পাৰা এইটো কি বহুৱাম বুলি চাবানে x ৰ মান 6 হলে y মান 0 x ৰ মান 6 1 2 3 4 5 6 y মান 0 y মান 0 মানে ওপৰৰ পিনেও নাযায় তলৰ পিনেও নাযায় ইয়াতে হয়নে এইটো আমি কি কৰিছো 6, 0 নেক্সট x ৰ মান 3 হলে 1 2 3 y মান -1 মানে ইয়াতে আমি কৰিছো ইয়াতে যদি আমাৰ কি হয় 3, x ৰ মান 0 ইয়াতে আছে ই হোৱাতেও নাযায় বা হোৱাতেও নাযায় y মান আছে -2 তাহলে 0, -2 তাৰপিছত আমি কি কৰিম এই যিডাল ৰেখা আছে এই ৰেখাডালক এতিয়া আমি কানেক্ট কৰিলে দেখা পাবা ইহঁতে গৈ পিনে কৰবাত তেনেকে ছেট কৰিব কৰবাত গৈ পিনে ছেট কৰিব আৰু এই একেদৰে ইয়াৰো আমি কি কৰিম জানে এই যিডাল আমাৰ সমীকৰণ আছে সমীকৰণটো কৰি আমি ইডাল এনেকে কৰাৰ পাছত যিটো বিন্দুত কটাকটি কৰিব উদাহৰণস্বৰূপে মই ধৰি ললো ইয়াতে এই যিটো কটাকটি কৰা বিন্দু এটা আমি ধৰি ললো 42 আৰু 14 কটাকটি কৰা বিন্দুটো 42 আৰু 14 বিন্দু যদি 42 আৰু 14 বিন্দু যদি কটাকটি কৰিছে তাৰ মানে কি বুজি পাবা জানানে x = 14 আৰু x ক তুমি কি বুলি ধৰি লৈছিলা ৰহিমৰ বৰ্তমান বয়স সো ৰহিমৰ বৰ্তমান বয়স কি হ'ব 42 জিএমৰ বৰ্তমান বয়স হ'ব y = 14 সো যেটো বিন্দুত কটাকটি কৰে এইটো হ'ব আমাৰ এনসার ইয়াতে তোমালোকক কোৱেশ্চনত মানে কি কৰিব দিয়া নাই কটাকটিলৈকে যাব দিয়া নাই মানে এইখিনি এনসারখিনি উলিয়াব দিয়া নাই সমাধান কৰিব দিয়া নাই জাস্ট লেখডাল উপস্থাপন কৰিব দিছে সো সিম্পলি লেখডাল কি কৰি দিবা উপস্থাপন কৰি দিবা এই লেখডাল যে আছে ইয়াতে ইকুৱেল থলেও কথা নাই ইমান দীঘল দিয়া দৰকাৰ সো এনেকে তোমালোকে কি কৰিব পাৰা উপস্থাপন কৰিব এইটো ক'ব আমাৰ লৈকিক উপস্থাপন একচুৱেলি বুজি পাইছা ওকে স্ক্ৰিনশ্বটটো কি লগাই ইয়াতে বুজিব আহে বস্তু এটা দিছে হাই পায় আমি এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 2 ইয়ালৈকে যদি কিবা যদি ডাউট আছে তোমালোকে কমেন্ট সেকশ্যনত জনাই থৈ দিবা কমেন্টত মই কৰিম টাইম পালে টাইম পাব লাগে কিয়নো ষ্টাৰ্টিঙততো আমাৰ নিউজ লাইনৰ নিচিনা নহয় আকৌ বহুত বেছি ল' গ্ৰ'থ যে হ'ব সেইটো মই ভালদৰে জানো বুজি পাইছানে এইটো মই ভালদৰে জানো যে যিটো গ্ৰ'থ যিটো চেনেলটো বহুত বেছি ল' কিয় হ'ব কিয়নো পঢ়াত ইমান বেছি গুৰুত্ব নাই পোৱা বাচ্ছাবোৰ যদি থাকিলে হয় তেতিয়াহ'লেতো ধৰা হ'ল নিজে পঢ়িব পাৰে নিজে পঢ়িলে কমপ্লিট কৰিব পাৰে আজিকালি তাতে আৰু ইমান বেছি ডিষ্ট্ৰাকশ্যন থাকে হয়নে চ' পঢ়াটো অলপ মুস্কিল হৈ যায় তোমালোকে এটা কাম কৰিবা হয়তো এই যে মই যেতিয়া মোৰ যদি তুমি মোক যদি ফ'ল' কৰা বা মোৰ পৰা যদি ইয়াৰে পৰা চোৱা তেতিয়াহ'লে কি কৰিবা ডাউনলোড কৰি ল'বা ৰাইট ডাউনলোড কৰি পিনি যেতিয়া ভিডিঅ'টো চাবা নেটটো অফ কৰি দিবা অ'কে নেটটো অফ কৰি দি পিনি চাবা তেতিয়া হোৱাটছএপৰ নটিফিকেশ্যন নাহিব ইনষ্টাগ্ৰামৰ নটিফিকেশ্যন নাহিব হয়নে তেতিয়া ইজি হ'ব আকৌ যদি তুমি আচলতে পঢ়িব খুজিছা ন হোৱাটছএপ ইনষ্টাগ্ৰাম অ'কে এইটো আৰু ইনিচিয়েল ডে টু ডে লাইফত দৰকাৰী হৈ গৈছে এতিয়া বাট এটা কাম কৰিবা নটিফিকেশ্যনবিলাক অফ কৰি থৈ দিবা নটিফিকেশ্যন ইউটিউবৰ অফ নকৰিবা কিয় নকৰিবা কিয়নো ইউটিউবৰ হয়তো এনেকুৱা 2-3টা তোমাৰ চেনেল থাকিব পাৰে যদি মোক ফ'ল' কৰা তেতিয়াহ'লে মই কৈছোঁ কণ্টিনিউটি এণ্ড ৰেগুলাৰলি কৰা চ' তেনেকৈ এটলিষ্ট এইকেইটা যাতে মিছ নকৰা বাট হোৱাটছএপত যদি কিবা এটা কৰি আছা হোৱাটছএপত এনে এটা তোমাক ফ্ৰেণ্ডে মেছেজ দিলে কি কৰি আছা গ'ল টাইম হয়নে ইনষ্টাগ্ৰামত এটা ৰীল আহিলে তুমি স্ক্ৰল ডাউন কৰি থাকিলে গমেই নাপাবা কিমান টাইম গৈছে চ' তেনেকুৱা হয় যিমান পাৰা নিজক ছেভ কৰাটো দৰকাৰ কিয়নো ক্লাছ 10 এতিয়া তোমালোকে বুজিব আহিছা এবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে নিকনে আকৌ চোৱা কেতিয়াবা যদি কুৱেশ্যন যদি বুজি নোপোৱা তেতিয়া কি কৰিবা জানানে তেতিয়া তোমালোকে চিম্পলি যিটো কুৱেশ্যন থাকিব তাক অলপ বেছিকৈ পঢ়ি যাবা পঢ়িলে এইটো বুজি পাবা 2 নম্বৰ কুৱেশ্যনটো এনেকৈ কৈছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট 6টা বল কিনে 3,900 টকাত পিছত তেওঁ 1,300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটো বিজয় আৰু লৈখিকভাৱে বৰ্ণনা কৰা আমাক যিটো অলপ আগতে যিটো জাষ্ট আমি বৰ্ণনা কৰিলোঁ চেম বৰ্ণনাটো আমাক কৰিব দিছে হয়নে
ইয়াতে যদি লক্ষ্য কৰা আমাক কি কৈছে তিনিখন বেট আৰু 6টা বল বুলি কৈছে তিনিখন বেট আৰু 6টা বল কিনোতে কিমান কৈছে ৩৯০০ টকা অৰ্থাৎ ৩৯০০ টকা যদি তুমি তিনিখন বেটৰ দাম নাপায় উদাহৰণস্বৰূপে বেলেঞ্চিংটো তুমি মই বুজিছো যে 4টা কলমৰ দাম কিমান তুমি কেনেকৈ ক'বা তুমি জানিব লাগিব যে এটা কলমৰ দাম কিমান হয়নে তো সেইবাবে আমি ধৰি ল'ম ইয়াত যে এটা এখন বেটৰ দাম এখন বেটৰ দাম এক্স বুলি ধৰি ল'ম এটা বলৰ দাম y বুলি ধৰি ল'ম ওকে প্ৰথম কণ্ডিশ্যনটো কি কৈছে যে তিনিখন বেট এখন কেইখন এখন চাবা দেই এখন বেটৰ দাম 1 টকা তিনিখন বেটৰ দাম কিমান 3x কিয় 3x হ'ব কাৰণ ভাবাচোন এটা কলমৰ দাম যদি 10 টকা হয় তিনিটাৰ দাম কিমান হ'ব 30 টকা হ'ব কেনেকৈ পালা এটা কলমৰ দাম 10 টকা তিনিৰ লগত পূৰণ কৰি দিছা ইয়াতে একে ধৰণৰ এখন বেটৰ দাম 1 টকা তিনিখন বেটৰ দাম কি হ'ব 5x হ'ব যে তিনিখন বেট আৰু 6টা বল মানে কি হ'ব 6 এই দুয়োটাক তুমি কি কৰিবা যোগ কৰিবা ডেফিনেটলি কিয় চাবাচোন মই যদি তোমাক এনেকৈ ক'লো যে তুমি 10 টকীয়া কলম তুমি তিনিটা কিনিছা চ' 10 পূৰণ 3 তাৰ পাছত কি কৰিছা যে 20 টকীয়া বহি তুমি দুটা কিনিছা 20 পূৰণ 2 যদি তোমাৰ টোটেল যদি উলিয়াব দিওঁ মানে মোক যদি তোমাক উলিয়াব দিওঁ ডেফিনেটলি তুমি কি কৰিব লাগিব সেই দুয়োটাক যোগ কৰি দিব লাগিব চ' ইয়াতো চেম বস্তু কৰিছে 5x plus 6y equal to 3900 ইয়াতে যদি লক্ষ্য কৰা সমীকৰণবিলাকত এনেকুৱা হয় দেই গোটেইকেইটা 3ৰে হৰণ যায় 3 যায় 6ৰে যায় 39ৰে যায় গোটেইকেইটা 3ৰে হৰণ কৰি দিয়া 3ৰে 5x যদি হৰণ কৰা তেতিয়াহ'লে কি থাকিব ইয়াতে x থাকিব এইটো এনেকুৱা হয় দেখা মই তাতে আৰু লেত্ৰা কৰি পিনে নিদিওঁ 3ৰে হৰণ কৰা যেন এইবিলাক মুখে মুখে কৰিব পাৰিবা সেইবাবে মানে মই লেত্ৰা কৰাৰ ইচ্ছা 3ৰে 3 কাটা গ'ল 3ৰে 6 ডাল বিভাগ 3ৰে 39 যে 13 টাইমছ and double 0 okay so it is x plus twice y 2 into y equal to 1300 and it is our number okay ইয়াৰে পাছত তুমি যদি নেক্সট কন্ডিশনটো চোৱা নেক্সট কন্ডিশনটো কেনেকৈ কৈছে যে তেওঁ পিছত 1300 টকাত এখন বেট আৰু তিনিটা বল কিনে এখন বেটৰ দাম আছিল x তিনিটা বলৰ দাম আছিল twice y equal to কিমান টকা 1300 টকা সো সিম্পলি 1300 ইয়াক তুমি কাট কৰিব পাৰিবা নেকি নোৱাৰা সো এইটো আমাৰ 2 নম্বৰ সমীকৰণ হ'ব আৰু এই দুটাই হ'ব আমাৰ বীজীয় উপস্থাপন বা বীজগণিতভাৱে উপস্থাপন এনেকৈ হ'ব ইয়াৰে পাছত যদি ইয়াৰ পৰা যদি আমি কি কৰিব লাগে লৈখিকভাৱে উপস্থাপন কৰিব লাগে ঠিক একেদৰে এনেকৈ লিখি ল'বা ইয়াত তলত হয়নে লৈখিক উপস্থাপন ইয়াতে লিখি ল'বা লৈখিক উপস্থাপন বুলি লিখি লৈ পিনে 1 নম্বৰ সমীকৰণটো লিখি ললো আমি ইয়াতে উদাহৰণস্বৰূপে x plus twice y equal to 1300 ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই ল'ব পাৰো কেনেকৈ x equal to 1300 minus twice y এনেকৈ ধৰিব পাৰো ইয়াৰ পৰা আমি টেবুল এখন ফৰ্ম কৰিব পাৰো টেবুলখন আমি কৰিব পাৰো এনেকৈ হয়নে x y ধৰি ল'ব উদাহৰণস্বৰূপে y মান যদি তুমি 200 ধৰা 2 পূৰণ 200 মানে 400 1300 পৰা 400 গ'লে 900 y মান যদি 500 ধৰা 2 পূৰণ 500 মানে 1000 1300 পৰা যদি 1000 যায় 300 y মান হয়তো তুমি 300 ধৰিব পাৰা 2 পূৰণ 300 মানে 600 1300 পৰা যদি 600 যায় 700 এনেকৈ ধৰিব পাৰা কিন্তু এনেকৈ ধৰি পিনে এইখনৰটো উলিয়াব পাৰা ডেফিনেটলি পাৰা তাৰ পাছত যেতিয়া লেখত যেতিয়া উপস্থাপন কৰিব বাচ্চা তেতিয়া কি কৰিবা জানানে ইয়াতে লিখি দিবা যে এনেকৈ লিখি দিবা 1 সেন্টিমিটাৰ 100 একক তাৰ মানে কি কৰিছা জানানে এই যে স্কেলত যে তোমালোকৰ 1 সেন্টিমিটাৰ ইমান ডাঙৰ এটা থাকিব যে সেইবিলাক তুমি 100 বুলি ধৰিছা তেতিয়া 900 ঠাই 9 সেন্টিমিটাৰ দিলে হৈ গ'ল 700 ঠাই 7 সেন্টিমিটাৰ দিলে হৈ গ'ল তেনেকৈ তোমালোকে বহুত বেছি ইজিকে কৰিব পাৰিবা ওকে বাকিখিনি হয়তো কৰিব পাৰিবা নেক্সট বাকিখিনি কৰিব লগা একো নাই 2 নম্বৰ হেতু লিখি ল'বা তাৰ টেবুলখন বনাই ল'বা লৈ পিনে লৈখিকভাৱে ইয়াতে উপস্থাপন কৰিবা চোৱাচোন ইয়াতে বৰ্ডত মানে লৈখিকভাৱে উপস্থাপন কৰাটো অলপ ভালকৈ মানে কি হয় তোমাৰ চ্যালেঞ্জিং টাস্ক হয় কিয়নো একুৰেট নহয় বা অলপ মানে তেনেকুৱা ভালো লাগি যায় সো এইটো কৰি ল'বা বাট যদি নোৱাৰা এটা কথা এটা কৈ থৈ দিছো
ইটছ এণ্ড এভৰি কুৱেশ্যন যিবিলাক মই ইয়াতে দিয়া নাই বা দিছোঁ সেইবিলাক আকৌ ইণ্ডিভিজুৱেলি আপলোড কৰি পিনে মই ইয়াতে প্লেলিষ্টত এড কৰি থোৱা আছে অ'কে চ' কিবা যদি সমস্যা হয় তাতে চাই ল'ব পাৰিবা এইটো কুৱেশ্যনৰ প্লেলিষ্টত এক্সট্ৰাকে কেনেকে তোমালোকে চাৰ্চ কৰিব পাৰিবা এনেকে ক্লাছ 10 মেথছ সার্ভিস এক্সারসাইজ তো মারি দিলা এক্সারসাইজ 3.1 কোয়েশ্চন নাম্বার 2 এনেকে মানি দিবা ক্লাস 10 ম্যাথছ আসামিজ এক্সারসাইজ 3.1 কোয়েশ্চন নাম্বার 2 যদি টিবিপিটি মানি দিয়া তেতিয়াহ'লে তো ডাইৰেক্ট আহি যাব যদি নামাৰাও তো আহি যাব কাৰণ সেইখিনি লেভেলৰ এলগৰিথমটো মই জানো যে কেনেকৈ আনিব লাগে চ' টেনশ্যন ল'ব নালাগে তেনেকৈ মাৰি দিবা আহি যাব চ' কুৱেশ্যন নাম্বাৰ 2 এনেকুৱা হ'ব স্ক্ৰীনশ্বট লাগে যদি লৈ লোৱা ওকে এতিয়া আহিছোঁ আমি কুৱেশ্যন নাম্বাৰ 3 লৈকে কুৱেশ্যন নাম্বাৰ 3 টো কৰি দিয়াৰ পাছত আজিৰ সেশনটো আমি এণ্ড কৰিম দিয়া তাৰে পাছত নেক্সট সেশনটো তোমালোকৰ আহি যাব পাৰিম আচ্ছা বহুত বেছি দীঘল নকৰোঁ বুলি কৈছিলোঁৱে কুৱেশ্যন নাম্বাৰ 3 কি কোৱা আছে ইয়াতে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা এই পৰিস্থিতিটো বীজগণিত আৰু লৈখিকভাৱে বৰ্ণনা কৰা সেম কুৱেশ্যন হয় সেম কনসেপ্ট হয় সো এইটো আমি স্পিডত কৰিব পাৰিম 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম কৈছে এতিয়া চাবা সদায় যিমান বস্তুৱে দিয়ক সদায় মনত ৰাখিবা যে এটা বস্তু ধৰি ল'বা লেট 1 কেজি আপেলৰ দাম কি বুলি ধৰি ল'ম x 1 কেজি আঙুৰৰ দাম according to condition একেবাৰে সিম্পল হয় যদি কোনোবাই যদি বজাৰ কৰি আছে তেতিয়াহ'লে ইজি এইটো 2 কেজি আপেল 1 কেজিৰ দাম যদি x 2 কেজিৰ দাম y যোগ 1 কেজি আঙুৰৰ দাম y কিমান বুলি কৈছে 160 টকা ওকে এইটো হৈ গ'ল এনেকৈ কৈছে যে 4 মাহ পাছত 2 কেজি আঙুৰ 4 মাহ এমাহৰ পাছত 4 কেজি আপেল 1 কেজি আপেলৰ দাম x 4 কেজি দাম 4x প্লাস 2 কেজি আঙুৰ twice y equal to 300 টকা ওকে সো এখানে সিম্পলি আমার কি হইছে 2 নম্বৰ সমীকৰণ এই ইয়াত লক্ষ্য কৰা প্ৰত্যেকটা 2 ৰে হৰণ যায় না সো 2 ৰে হৰণ কৰি দিয়া 2 ৰে ইয়াক কৰিলে twice x থাকিব 2 ৰে ইয়াক কৰিলে 2 টো কাট যাব সো y থাকিব ইয়াক কৰিলে 150 সো এইটো হ'ব না 2 নম্বৰ সমীকৰণ আৰু এই দুটা আছে আমাৰ বীজগণিত উপস্থাপন ইয়াৰ পৰা লৈখিকভাৱে টেবুল ফৰ্ম কৰি পিনে তোমালোকে লেখত বহুৱাই পিনে লৈখিক উপস্থাপন কৰিব পাৰিবা এতিয়া চোৱা এই যিবিলাক তুমি আজি যিটো ক্লাছ হ'ল ইয়াৰে পৰা তোমালোকে জাস্ট তোমালোকৰ নলেজখিনি বিল্ড হৈছে ইয়াৰে পৰা কুৱেশ্যন নাহে ইম্পসিবল মানে নাহে এটলিষ্ট এইচএসএলসি লেভেলতো কোনো পদ্য আহিব নোৱাৰে মানে এইটো নহয় যে আহিব বাট মানে আজি যিখিনি কৰিব দিছে যে তুমি কি কৰা বীজগণিত উপস্থাপন কৰা মানে এনেকে কৰা তাৰপিছত লৈখিকভাৱে মানে লেখত এনেকে আঁকি দিয়া তেনেকে নাহে তোমাক কি ক'ব যে সমাধান উলিওৱা বা আপেলৰ 1 কেজি আপেলৰ দাম উলিওৱা 1 কেজি আঙুৰৰ দাম উলিওৱা তেনেকে ক'ব তেতিয়া আমি তাক সমাধান কৰিব লাগিব এই সমাধান কৰোঁতে চাবা দে আমাৰ 4টা মেথড আছে একচুৱেলি কেনেকে প্ৰথম মেথডটো হ'ল লৈখিক মেথড যিটো মই তোমালোকক 1 নম্বৰ কুৱেশ্যনটো শিকাই দিছিলোঁ যে যদি দুডাল ৰেখাই যদি মানে দুডাল লেখে যদি এনেকে যদি ইন্টাৰসেক্ট কৰে যিটো আমি যে কৈছিলোঁ আমি কিমান বুলি ধৰিছিলোঁ 42 আৰু 14 বুলি ধৰিছিলোঁ হয়নে মানে x ৰ মান হ'ব 42 y মান হ'ব 14 এইটো হৈছে লৈখিক উপস্থাপন বা লেখীয় পদ্ধতি এইটো হ'ব 1 নম্বৰ মেথড 2 নম্বৰ মেথডটোক আমি কম প্ৰতিস্থাপন পদ্ধতি যিটো আছে তোমালোকৰ এক্সাৰসাইজ 3.3 তোমালোকে পৰহিৰ ক্লাছত এইটো পাবা ওকে নেক্সট আছে অপনয়ন পদ্ধতি অপনয়ন মানে হ'ল বিয়োগ কৰা এইটো তুমি তাৰ পিছদিনা ক্লাছত পাবা তাৰ পাছত আছে আমাৰ বজ্ৰ গুণন বা তিৰ্যক গুণন পদ্ধতি তাৰ পাছৰ ক্লাছত তুমি পাবা ওকে সো টোটাল লৈখিকভাৱে এটা পদ্ধতি আকৌ বীজগণিতভাৱে 3টা পদ্ধতি আছে টোটাল এই 3টা পদ্ধতি আমি কি কৰিম ডিসকাস কৰিম নেক্সট ক্লাছত ওকে সো আজিৰ কাৰণে ইমানেই আছিল হোপফুলি বুজি পাইছা কিবা যদি বুজি নাই পোৱা তেতিয়াহ'লে মোক কমেন্ট সেকশনত জনাব পাৰা ওকে নেক্সট ক্লাছত সেম টাইমতে পাবা নেক্সট ক্লাছটো আকৌ 1 ঘণ্টাৰ ভিতৰত হোপফুলি হৈছে চাগে মই এইভাবে টাইমটো চাই আছো 1 ঘণ্টাৰ ভিতৰত কৰিব ট্ৰাই কৰি আছো সো নেক্সট ক্লাছটো আমি 3.2 এক্সাৰসাইজটো কমপ্লিট কৰিম ওকে থ্যাংক ইউ এভৰিওয়ান